একশ্যন ধামাকা হয় ৰুদ্ৰ এখন 100% সফল একশ্যন ধামাকা নতুন অসমীয়া কথাছবি বুলি অভিহিত কৰিলে পঢ়াই কোৱা নহ'ব। ৰবি শৰ্মা আৰু পৰিচালক ৰূপক গগৈ আৰু ৰুদ্ৰৰ টীমটো এখনি একশ্যন পেক সফল অসমীয়া কথাছবি দৰ্শকক উপহাৰ দিয়াৰ ক্ষেত্ৰতো 100% ছাকচেছ হৈছে বুলি মই ভাবোঁ। আৰু আপুনি যদি এই চেনেলত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই পজিটিভ দিশসমূহৰ ভিতৰত আটাইতকৈ চৰ্চিত বিষয়টো হৈছে অভিনয় আৰু কৰ্মনিৰ্দেশনা। ৰবি শৰ্মাই ৰুদ্ৰৰ চৰিত্ৰত একাধিক মাত্ৰা দাঙি ধৰিছে। তেওঁৰ বডি ডবল নোহোৱাকৈ নিজে কৰা বিপদজনক ষ্টাণ্টৰ দৃশ্য আৰু পৰিয়ালৰ হেৰুৱাৰ ফলত কৰা আৱেগিক অভিনয়ৰ প্ৰদৰ্শন দৃশ্যবিশেষৰ প্ৰশংসাৰ দাবীদাৰ। ইয়াৰ পিছতে মই নাম ল'ব লাগিব আদিল হুছেইনৰ। আদিল হুছেইন এগৰাকী ৰহস্যজনক ভিলেন। নামটো হৈছে বনৰাজ। আদিল হুছেইনৰ অভিনয়ে নায়ক আৰু খলনায়কৰ অন্য এক মাত্ৰা প্ৰদান কৰিছে। লগতে অৰ্চিত প্ৰকাশৰ যুদ্ধ ক্ষমতাৰ অভিনয়ে তেওঁৰ চৰিত্ৰটোক জীৱন্ত ৰূপ দিয়াত সাৰ্থক হৈছে বুলি মই ভাবোঁ। আৰু এইগৰাকী অভিনেত্ৰীৰ উপৰিও আন আন সহশিল্পীসকলৰ অভিনয় প্ৰশংসাৰ যোগ্য। ইয়াৰ পিছতে স্বীকাৰ কৰিব লাগিব ৰুদ্ৰৰ অভিনৱ একশ্যন আৰু টেকনিকেল মহত্বক। কিয়নো চিনেমাখন চাই থাকোঁতে ফটোগ্ৰাফী আৰু দৃশ্যৰ উপস্থাপনে আপোনাক অকণমান আমনি লগাৰ সুযোগ নিদিয়ে। ইয়াৰ উপৰি চিনেমাখনৰ এডিটিং খুব সুন্দৰ হৈছে, যাৰ বাবে আপুনি চিনেমাখন চাই থকা সময়ত ব'ৰ ফিল নকৰে। ফিল্মখনৰ আৰু এটা পজিটিভ কথা আছে যে অসমৰ সাংস্কৃতিক আৰু সামাজিক সংকলাপ যেনে বৈষ্ণৱ সংস্কৃতিক গায়ন বায়ন ভাওনা আদি অসমীয়া ঐতিহ্য কাহিনীৰ সৈতে সুচাৰুৰূপে সংযোজিত কৰা হৈছে। লগতে শিশু নিপীড়ন দৰিদ্ৰতাত হতাশ হোৱা যুৱকৰ সশস্ত্ৰ বিদ্ৰোহ আদি গুৰুত্বপূৰ্ণ সামাজিক বিষয়সমূহতো খুব ধুনীয়াকৈ চিনেমাখনত উন্মোচিত কৰিছে। সংগীত হিচাপে চিনেমাখনত দুটিয়া গীত দেখা গৈছে। এটা হৈছে টাইটেল গীত, যিটো নেকি আজিৰ তাৰিখৰ লগত চিনেমাখনৰ বিষয়বস্তুৰ সৈতে সম্পূৰ্ণ খাপ খাই পৰিছে। আৰু গীতটোৰ ছবিৰ ৰাষ্ট্ৰীয় ভাৱীকৰণ উচ্চাকাংক্ষাক সমৰ্থন কৰিলেও অনুৰাগ তোমাৰ বাবে ৰোমান্টিক গীতটোৱে ছবিৰ গতিশীলতাক ধৰি ৰাখিব পৰা নাই। এই ফিল্মখনৰ দৈৰ্ঘ্য হৈছে 2 ঘণ্টা 22 মিনিটৰ। আৰু এই ছবিখন এখন একাধিকবাৰ চাবলগীয়া অভিজ্ঞতা নহয় যদিও বৰঞ্চ অসমীয়া চিনেমাৰ ভৱিষ্যতৰ বাবে এক আশাৰ বাতৰি। শেষত এটা কথাই ক'ম, ৰবি শৰ্মা আৰু ৰূপক গগৈৰ এই যুটীয়া প্ৰচেষ্টাই অসমীয়া চলচ্চিত্ৰক এক নতুন দিশ দৰ্শন কৰিছে। সৰু সুৰা ত্ৰুটিসমূহ উপেক্ষা কৰিলে ৰুদ্ৰ হৈ উঠিছে এখন সাহসী দ্ৰুতগতি আৰু দায়বদ্ধ ছবি। এয়া আছিল আজিৰ ৰিভিউ। ৰুদ্ৰৰ বিষয়ে মোৰ ব্যক্তিগত মতামত আপোনালোকে কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয়কৈ জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আশা ৰাখিছোঁ আপোনালোকৰ মৰম পাই থাকিলে আগলৈ এইদৰে অসমীয়া চলচ্চিত্ৰৰ বিষয়ে ভিডিঅ' নিৰ্মাণ কৰি থাকিম। জয় আই অসম, জয় অসমীয়া চলচ্চিত্ৰ।